হেল্ল' এভৰিৱান, এয়া নিশ্চয় ধৰিব পাৰিছে, এয়া তেতেলীৰ মিঠা জ্বলা আচাৰ। আৰু মই কেনেকৈ বনাইছোঁ আপোনালোকক ৰেচিপিটো দেখাওঁ, ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই তেতেলী অলপ বেছিকৈ লৈছোঁ, যিহেতু বেছিকৈ বনাম। আৰু এয়া কেঁচা পকা জলকীয়াটো আৰু অকণমান গুড়। কেৰাহীখন ভালদৰে গৰম হ'ব দি তাত 2 চামুচমান মই মিঠাতেল দি দিছোঁ। তাৰপিছত এয়া মিঠা চপ, যিটো গুৱামুড়ি বুলি কয়, সেইটো দি দিছোঁ। তাৰপিছত মই তেতেলীখিনি দি দিম আৰু 5-10 মিনিটমান ভাজিম। বেছি সময় ভাজিব নালাগে, ধুনীয়াকৈ গোটেইখিনি লৰাই দিব। তাৰপিছত সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ, আৰু যিহেতু মিঠা ন, অকণমান নিমখ দিলে জ্বলা মিঠা নিমখীয়া ভাল লাগে। তাৰপিছত মই গুড়খিনিও দি দিছোঁ একেলগে, আৰু গুড়খিনি ভালদৰে গলি যোৱালৈকে ভাজিব। তাৰপিছত মই কেঁচা জলকীয়াখিনি কাটি লৈছিলোঁ সৰু সৰুকৈ, আপোনালোকে খুন্দিও ল'ব পাৰে, মই কাটি লৈছিলোঁ। 10 মিনিটমান ভজাৰ পিছত এয়া আমাৰ খাবৰ বাবে ৰেডি হৈ গ'ল। আপোনালোকেও বনাবচোন, আৰু কেনেকুৱা পালে ৰেচিপিটো মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটোত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই বাই।